Hello everyone, welcome to Gain for Exam YouTube channel. আজিৰ ভিডিঅ'টোত মই HS second year প্ৰথমটো চেপ্টাৰ the last lesson পৰা আহিব পৰা all possible questions ডিসকাস কৰিম। সো তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাবা আৰু questions খিনি ভালদৰে বুজি লবা আৰু যদি ভিডিঅ' ভাল লাগে দেন লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা। তেন্তে বলা আমি মেইন টপিকৰ আগবঢ়াও। প্ৰথম প্ৰশ্নটো হৈছে short answer type questions. Okay, এইটো হৈছে short answer type. প্ৰথমটো হৈছে who is I refer to in the story the last lesson. ইয়াতে I মানে কি বুজাইছে লাষ্ট লেসনত I refer to in the story is a person named Franz who is relating to us an incident of his childhood. তো ইয়াতে I কি বুজাইছে লৰা বুজাইছে নাম হৈছে Franz. Okay, was Buster. তো Buster was a blacksmith. বহুত বেছি ইম্পৰ্টেন্ট হয়, কেতিয়াবা নামটো উৰে বা কেতিয়াবা প্ৰফেশনটো উৰিব পাৰে। Question number 3, name the river mentioned in the prose. Question to both better আহিছে exam the river mentioned in the prose is the Sa river. Okay, additional questions in text question hoygira. Why was the last lesson called the last lesson? Last lesson to last lesson boli kyo koa hoy? It was the last lesson in French language in a school. An order had come from Berlin that German was to be taught in the schools of Alsace and Lorraine instead of French. ML, the French teacher was to deliver his last lesson that day. Last lesson boli koa hoy because জার্মানত কি হব যে ফ্ৰান্সৰ যিখিনি স্কুল আছিল এলজাক আৰু লৰেইনত তাৰ পৰা কি হব ফ্ৰেঞ্চ ভাষাটো উঠাই দিব আৰু জাৰ্মান ভাষাটো ইম্পোজ কৰিব আৰু সেই দিনটোৰ পৰা তেওঁলোকে ফ্ৰেঞ্চ ভাষাটো শিকিবলৈ নাপায়, তেওঁলোকে জাৰ্মান ভাষাটো শিকিব লাগিব আৰু হেয়েহে এইটোক লাষ্ট লেসন বুলি নাম দিয়া হৈছে। কোৱেশ্চন নম্বৰ 5, what did Franz notice when he passed the town hall? ফ্ৰেঞ্চে কি নোটিস কৰিছিল? When Franz passed by the town hall, he saw a crowd in front of a bulletin board. He noticed that the board had been the source of all bad news lately. তেওঁলোকে কি দেখা পাইছিল যে বহু মানুহ আছে থিয় হৈ আৰু তেওঁলোকে বুলেটিন বোৰ্ডখন বা নোটিস বোৰ্ডখন চাই আছিল। কোৱেশ্চন নম্বৰ 6, what was the news that was put up on the bulletin board? আৰু বুলেটিন বোৰ্ডত থকা নিউজটো কি আছিল? এইটোৰে লেটেষ্ট নিউজ বা হেয়তিয়া খবৰটো কি আছিল? The news on the order that French language would no longer be taught in schools of Alsace and Lorraine. German would be taught instead. এটা খবৰ তাত ৰাখি থোৱা হৈছিল আৰু সেইটো আছিল যে এলজেক আৰু লৰেইনৰ যি কেইখন স্কুলছ আছিল এই স্কুলছ কেইখনত এতিয়া পৰা আৰু ফ্ৰেঞ্চ ভাষাটো তেওঁলোকে নিশিকাব, তেওঁলোকে এতিয়া পৰা জাৰ্মান শিকিব লাগিব, এইটো কথা তেওঁলোকে তাত মেনশ্যন কৰিছিল। Why were the old man of the village sitting at the back of the class that day? আৰু গাঁওখনৰ বৃদ্ধ ব্যক্তিকেইজনে কিয় সেই দিনাখন স্কুলৰ পিছফালে বহি আছিল, মানে কি স্কুলৰ বেক বেঞ্চত বহি আছিল? The old man of the village were in the class to show their respect to the teacher MML and his 40 years of service. They regretted not having learned French when they had the chance. যেতিয়া তেওঁলোকক জাৰ্মান ভাষাটো ইম্পোজ কৰা হৈছিল তেতিয়া তেওঁলোকে ৰিয়েলাইজ কৰিছিল যে আমি ফ্ৰেঞ্চ ভাষাটো কিয় নিশিকিলোঁ য'ত আমাৰ হাতত বহুত সময় আছিল আৰু তেওঁলোকে MML যিজন টিচাৰ আছিল MML তেওঁক ৰেছপেক্ট দিয়াৰ কাৰণে বা তেওঁক সন্মান দিয়াৰ কাৰণে সেইদিনাখন তেওঁলোকে আহি তাত উপস্থিত হৈছিল। এণ্ড কুৱেশ্যন নম্বৰ 8, what did Franz think when a blacksmith told him not to hurry? বহুত বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনবিলাক তোমালোকৰ এক্সামত আহি থাকে এইবিলাক কুৱেশ্যন। when the blacksmith was told him not to hurry, Franz thought he was making fun of him as he was already late. যেতিয়া ফ্ৰেঞ্চে সোমাবলৈ মানে কি স্কুলৰ ভিতৰত সোমাবলৈ লৈছিল তেতিয়া ৱাষ্টাৰে বা ব্লেকস্মিথজনে তেওঁক খৰধৰ নকৰিবলৈ কৈছিল বিকজ তেওঁ জানিছিল যে আজি এনেও ক্লাছ নহয় বিকজ জাৰ্মান ভাষাটো যিহেতু তেওঁলোকে আৰু পঢ়িব লাগিব, ফ্ৰেঞ্চ ভাষাটো তেওঁলোকে শিকিবলৈ নাপায়, সেয়ে কি মানা কৰিছিল। কুৱেশ্যন নম্বৰ 9, how did the people realize the importance of their language when the imposition order came from Berlin? বাৰ্লিন হৈছে জাৰ্মানৰ ৰাজধানী। Okay, the people of Alsace and Lorraine woke up to the importance of learning their own language. যেতিয়া ইম্পজিশ্যনটো আহিছিল, ইম্পজিশ্যন মানে কি হয়, সাপোজ তুমি কিবা এটা কাম কৰিবলৈ ইচ্ছা নকৰা বাট তোমাক যদি জোৰ জবৰদস্তি এই কামটো কৰিবলৈ বাধ্য কৰা হয় এইটোক ইম্পোজ কৰা বুলি কোৱা হয়। when the imposition order came from Berlin, যেতিয়া বাৰ্লিনৰ পৰা সেই ইম্পজিশ্যনটো আহিছিল যে ফ্ৰেঞ্চ ভাষাটো উঠাই দিয়া হ'ব, তাৰ সলনি জাৰ্মান ভাষাটো শিকিব লাগিব ফ্ৰেঞ্চৰ মানে কি ফ্ৰান্সৰ যিকেইজন ষ্টুডেণ্ট আছিল এলজেক আৰু লৰেইনৰ, তেতিয়া তেওঁলোকে কি ৰিয়েলাইজ কৰিছিল বা অনুভৱ কৰিছিল যে তেওঁলোকে নিজৰ ভাষাটো হেৰুৱাই পেলাইছিল আৰু তেওঁলোকে নিজৰ ভাষাটো শিকিবলৈ আৰু সময় নাপাব, এনেকুৱা ধৰণৰ তেওঁলোকৰ অনুভৱ হৈছিল। কুৱেশ্যন নম্বৰ 10, what happened when Franz was asked a question on participles? এইদিনা কোনটো লেসন আছিল যে MMLে কৈ থৈছিল যে তেওঁলোকে মানে কি তেওঁ ফ্ৰেঞ্চক বা ইংলিছ গ্ৰামাৰৰ এটা লেসনছ ল'ব সেইটো হৈছে পাৰ্টিচিপলৰ ওপৰত ল'ব আৰু Franz obviously could not answer the question on participles আৰু ফ্ৰেঞ্চে সেইখিনি বস্তু ভালদৰে চাই যোৱা নাছিল। one of the lessons
wished he had learned earlier. তো মানে কি শেষত ৰিয়েলাইজ কৰিছিল যে যদি মই এইখিনি বস্তু আগতে পঢ়িলেও হয় তেতিয়াহ'লে আজি আনচাৰ দিব পাৰিলোঁ হয়. What is the theme of the story? The last lesson. Question দিয়া আছে তোমালোকে চাই ল'বা ভালদৰে. ইমান এটা ইম্পৰ্টেণ্ট নহয় বাট কেতিয়াবা দি দিব পাৰে 2 মাৰ্কৰ কুৱেশ্যন হয়. What did MML? Okay, most important question হৈছে question number 12. What did MML write 5 alive friends on a blackboard? কিয় লিখিছিল? তো MML wrote 5 alive friends on a blackboard as a mark of patriotism. 5 alive friends মানে কি হৈছে আমি যেনেকৈ কওঁ যে ভাৰত মাতা কি জয় লাইক ফ্ৰেন্সত কি হয় এইটো 5 alive friends বুলি কয় যে ফ্ৰান্সৰ জয় হওক বা লং লিভ ফ্ৰেন্স এনেকুৱা ধৰণৰ বুজায় আৰু এইটো was a message to show his love for a country আৰু এটা কি বুজাইছে যে MML নিজৰ দেশখনক নিজৰ ভাষাক বহুত বেছি ভাল পাইছিল আৰু হেয়েতো বৰ্ডত লাষ্ট লেছনটোৰ শেষত 5 alive friends বুলি লিখিছিল. It means long live friends. What did according to MML was the fault of Elzek? Whom did he blame for it? আৰু MML কি ৰিয়েলাইজ কৰিছিল যে এলজেকৰ যিখিনি মানুহ আছিল সেই মানুহবিলাকৰ মূল ভুলটো কি আছিল আৰু এই ইয়াৰ বাবে তেওঁ কাক ব্লেম কৰে বা দোষাৰোপ কৰে. MML blame the people of Elzek collectively for the neglect of France. The parents preferred putting their children to work rather than sending them to school. The children also were not keen on studying. কি ৰিয়েলাইজ কৰিছিল যে ফ্ৰেন্স বা এলজেকৰ মানুহবিলাকে নিজৰ ল'ৰা ছোৱালীক কি কৰিছিল পঢ়াশালীত পঠিওৱা সলনি তেওঁলোকে কামত লগাইছিল আৰু নিজৰ ভাষাটোক সিমান এটা গুৰুত্ব দিয়া নাছিল লগতে ক্লাছেছবিলাক বহুত মিছ কৰিছিল আৰু MML নিজকে কি কৰিছিল নিজকে অলপ ব্লেম দিছিল বিকজ হি ৱাজ নট পাৰফৰ্মিং হিজ ডিউটি প্ৰপাৰলি. MMLৰ যিখিনি দায়িত্ব আছিল সেই দায়িত্বখিনি তেওঁ ভালদৰে পাৰফৰ্ম কৰা নাছিল বুলি নিজেও ৰিয়েলাইজ কৰিছিল বা অনুভৱ কৰিছিল. হি উড চামটাইমছ চেণ্ড দ্য চিলড্ৰেন টু ৱাটাৰ হিজ গাৰ্ডেন অৰ টেক লিভ টু গ' ফিচিং. MML কি কৰিছিল নিজেও নিজৰ কিছুমান স্বাৰ্থৰ কাৰণে তেওঁ নিজকে দোষাৰোপ কৰিছিল বিকজ কিছুমান ক্ষেত্ৰত তেওঁ নিজৰ ষ্টুডেণ্ট কেইজনক বাগিচাৰ মানে কি যিবিলাক ফুল আছিল এই ফুলবিলাকত পানী দিবলৈ পঠিয়াইছিল আৰু লগতে মাছ মাৰিবলৈ যাতে তেওঁ কি কৰিছিল তেওঁলোকক ছুটি দিছিল. অ'কে, কুৱেশ্যন নম্বৰ 4 হোৱাট ৱাজ MML's অপিনিয়ন অফ দ্য ফ্ৰেঞ্চ লেংগুৱেজ. বহুত বেছি ইম্পৰ্টেণ্ট হয় যে MMLৰ মতে ফ্ৰেঞ্চ লেংগুৱেজ কেনেকুৱা. MML বিলিভড ফ্ৰেঞ্চ ৱাজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড. আৰু MML বিশ্বাস কৰিছিল যে ফ্ৰেঞ্চ হৈছে বহুত বেছি ধুনীয়া এটা লেংগুৱেজ বা ভাষা, clear, logical and musical. He urged everyone to guard it carefully as it was a unifying force and a key to freedom. He emphasized the need to preserve it when they were about to lose it. আৰু তেওঁ যেতিয়া জাৰ্মান ইম্প'জ কৰা হৈছিল জাৰ্মান ইম্প'জ কৰাৰ পিছত তেতিয়া সকলোৱে ৰিয়েলাইজ কৰিছিল যে ফ্ৰেঞ্চ ভাষাটো কেনেকুৱা মানে কি ইমান এটা ইম্পৰ্টেণ্ট হয় বা ইম্পৰ্টেঞ্চটো ফ্ৰেঞ্চৰ ৰিয়েলাইজ কৰিছিল আৰু সকলোকে অনুৰোধ জনাইছিল যে তেওঁলোকে যাতে নিজৰ ভাষাটো সুৰক্ষিত কৰি ৰাখে. Question of what were the subjects and topics taken up by MML on the last day? How did friends find the topics? On the last day, MML taught grammar, writing and history of the French language. He began the class with a lesson on grammar, then moved on to writing practice and finally conducted a lesson in French history and patriotism. যে প্ৰশ্নটো সুধিছে যে MML সেইদিনাখন যিদিনাখন মানে ইয়াৰ পৰা আৰু জাৰ্মান ভাষাটো ইম্প'জ কৰিব আৰু নেক্সট ডে পৰা জাৰ্মান ভাষাটো শিকিব লাগিব ফ্ৰেঞ্চ ভাষা শিকোৱা নহ'ব সেইদিনাখন তেওঁ কি কৰিছিল তেওঁ ক্লাছত কি শিকাইছিল এইখিনি বস্তু সুধিছে. তো পোনপ্ৰথমে তেওঁ গ্ৰামাৰৰ পাৰ্টিচিপলৰ পৰা ষ্টাৰ্ট কৰিছিল. নেক্সট তেওঁ কিছুমান কেনেকৈ লিখিব লাগে গ্ৰামাৰৰ ৰুলছবিলাক বা ৰাইটিং প্ৰেক্টিছ এডভান্স ৰাইটিং স্কিলছ এনেকুৱা ধৰণৰ কিছুমান বস্তু শিকাইছিল. লগতে শেষত কি কৰিছিল তেওঁ ফ্ৰেঞ্চৰ যিটো হিষ্ট্ৰী আছে আৰু যিটো পেট্ৰিয়টিজম আছে বা জাতীয়তাবাদ আছে এই জাতীয়তাবাদৰ ওপৰত আৰু ইতিহাসৰ ওপৰত অলপ গুৰুত্ব দিছিল আৰু ষ্টুডেণ্টকেইজনক শিকাইছিল. হি অলছ' স্প'ক এবাউট দ্য ইম্পৰ্টেঞ্চ অফ দ্য ফ্ৰেঞ্চ লেংগুৱেজ আস্কিং দ্য পিপল টু প্ৰিজাৰ্ভ এণ্ড অনাৰ ইট. আৰু তেওঁ শেষ কৰিছিল এই লেচনটো এট দ্য এণ্ড অফ দ্য লেচনটো কি কৰিছিল নিজৰ ভাষাটোৰ বিষয়ে কৈছিল নিজৰ ভাষাটোক সুৰক্ষিত কৰি ৰাখিবলৈ কৈছিল. ফ্ৰেঞ্চ ফাউণ্ড দ্য লেচন আনইউজুৱেলি ইণ্টাৰেষ্টিং এণ্ড ইজি টু আণ্ডাৰষ্টেণ্ড ডেট ডে. ফ্ৰেঞ্চে যদিও এজন মেডিয়েকৰ ষ্টুডেণ্ট আছিল বা তেওঁ অন্যদিনাখন ভালদৰে বস্তুবিলাক বুজি পোৱা নাছিল বা সেইদিনাখন কি হৈছিল ফ্ৰেঞ্চে ৰিয়েলাইজ কৰিছিল যে তেওঁ বহুত বস্তু বুজি পোৱা হৈছে আৰু সেইদিনাখন সকলোখিনি বস্তু ইণ্টাৰেষ্টিং বা আমোদজনক লাগিছিল. হি লিচেণ্ড মোৰ এটেণ্টিভলি দেন এভাৰ বিফৰ এণ্ড ৱাজ ছাৰপ্ৰাইজ ডেট হি কুড ফ'ল' এভৰিথিং. দ্য এটমছফিয়াৰ ইন দ্য ক্লাছৰুম এণ্ড দ্য ইম'চনেল ৱেইট অফ দ্য মমেণ্ট মেড হিম ৰিয়েলাইজ দ্য ট্ৰু ভেলু অফ লাৰ্ণিং এণ্ড অফ হিজ লেংগুৱেজ লাৰ্ণিং এণ্ড লছ অফ হিজ লেংগুৱেজ. অ'কে, শেষত কি বুজাইছে যে ফ্ৰেঞ্চে অইন দিনাতকৈ বহুত বেছি মনোযোগেৰে
ক্লাছটো কৰিছিল লগতে তেওঁ সকলোখিনি কথা ভালদৰে বুজি পাইছিল আৰু সিদিনাখন তেওঁ ৰিয়েলাইজ কৰিছিল ফ্ৰেঞ্চ ভাষাটো লুজ কৰাৰ এইটো পেইন আছে বা এইটো ইমোশ্যনেল এনভাইৰনমেণ্ট বা এটা ইমোশ্যনেল পৰিৱেশ ক্ৰিয়েট হৈছিল ক্লাছৰুমৰ ভিতৰত যেতিয়া গোটেইকেইজন মানুহ তাত আছিল লগতে MMLA নিজৰ ভাষাৰ ওপৰত নিজৰ হিষ্ট্ৰীৰ ওপৰত এটা লেসন লৈছিল আৰু তাৰ পিছত তেওঁলোকে ফ্ৰেঞ্চে বহুত বেছি তাত MMLৰ যিখিনি স্পিচ আছিল এই স্পিচটোৱে সকলোকে বহুত বেছি ইমপ্ৰেছ কৰিছিল লগতে ইমোশ্যনেল কৰিছিল তো এইখিনি আছিল আজিৰ কাৰণে আনসাৰ্সখিনি ভালদৰে লিখি লবা যদি পিডিএফটো লাগে মোক কমেন্টত জনাবা মই তোমালোকক প্ৰভাইড কৰাম তো যদি ভিডিও ভাল লাগিছে দেন লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কোনটো টপিকৰ ওপৰত ভিডিও লাগিব মোক কমেন্টত জনাবা মই নিশ্চয়কৈ তোমালোকৰ কাৰণে ভিডিও বনাম থ্যাংক ইউ সো মাচ গাইজ ফৰ ওয়াচিং দ্য ভিডিও সি ইউ ইন দ্য নেক্সট ভিডিও